নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ পুৱাৰ খবৰৰ সৈতে ষ্টুডিঅত মই বনিশা আহিছো প্ৰথমটো খবৰলৈ টি20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ টিম ইণ্ডিয়াৰ হাতত ধৰাশাৰী ইংলেণ্ড 68 ৰানৰ ব্যৱধানত জয়লাভ ভাৰতৰ 29 জুনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ফাইনেল খেলিব ভাৰতে 29 জুনৰ খেলক লৈ ক্ৰিকেট অনুৰাগীৰ মাজত উৎকণ্ঠা পুনৰ জনাইছো টি20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ টিম ইণ্ডিয়াৰ হাতত ধৰাশাৰী ইংলেণ্ড 68 ৰানৰ ব্যৱধানত জয়লাভ ভাৰতৰ 29 জুনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ফাইনেল খেলিব ভাৰতে 29 জুনৰ খেলক লৈ ক্ৰিকেট অনুৰাগীৰ মাজত এতিয়া উৎকণ্ঠা আৰু 29 জুনৰ খেলক লৈ টিম ইণ্ডিয়াক আপুনিও জনাব পাৰে শুভেচ্ছা টি20 বিশ্বকাপৰ ফাইনেলত যেটো প্ৰৱেশ কৰিছে টিম ইণ্ডিয়াৰ হাতত ধৰাশাৰী ইংলেণ্ড 68 ৰানৰ ব্যৱধানত জয়লাভ ভাৰতৰ 29 জুনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ফাইনেল খেলিব ভাৰতে 29 জুনৰ খেলক লৈ এতিয়া ক্ৰিকেট অনুৰাগীৰ মাজত উৎকণ্ঠা কাকপথাৰত বন বিভাগৰ গোপন অভিযান বাঘৰ ছাল অংগ পতংগ সহ আটক এটা সৰবৰাহকাৰী আটক কাকপথাৰ তালাব বাইপাছত দাদু মৰাণতাপৰ সৰবৰাহকাৰীটো অৰুণাচল প্ৰদেশৰ পৰা ধেমাজিৰ কোনো লোকক বিক্ৰী কৰিব বিচাৰিছিল বন বিভাগৰ সূত্ৰে জানিব পৰা গৈছে জব্দকৃত সামগ্ৰীসমূহৰ বিক্ৰী মূল্য 3 লাখ টকা বুলি জানিবলৈ দিয়ে আৰু ইতিমধ্যে বন বিভাগে সৰবৰাহকাৰীটোক নিজৰ জিম্মাত ৰাখি সোধা পোছা অব্যাহত ৰাখিছে এই মুহূৰ্তত সেই খবৰ আগবঢ়াইছো কাকপথাৰত বন বিভাগৰ গোপন অভিযানত বাঘৰ ছাল অংগ পতংগ সহ আটক এটা সৰবৰাহকাৰী বন্যপ্ৰাণী অপৰাধ শাখাৰ সহযোগত কাকপথাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বন বিভাগৰ দলে গোপন অভিযানত আটক কৰে কাকপথাৰ তালাব বাইপাছত দাদু মৰাণ নামৰ সৰবৰাহকাৰীটোক অৰুণাচল প্ৰদেশৰ পৰা ধেমাজিৰ কোনো লোকক বিক্ৰী কৰিব বিচাৰিছিল বন বিভাগৰ সূত্ৰে জানিব পৰা গৈছে জব্দকৃত সামগ্ৰীসমূহৰ বিক্ৰীৰ মূল্য 3 লাখ টকা বুলি জানিবলৈ দিয়ে ইতিমধ্যে বন বিভাগে সৰবৰাহকাৰীটোক নিজৰ জিম্মাত ৰাখি সোধা পোছা আৰম্ভ কৰিছে খবৰ পোৱা মতে আমি অনুসন্ধান কৰিবলৈ গ'লো WSS ক্ৰাইম ব্ৰাঞ্চ আৰু আমি আমাৰ কাকপথাৰ গোটেই ষ্টাফ হৈ আমি এটা অনুসন্ধান কৰিবলৈ গৈ কাকপথাৰ ওচৰত এজন মানুহ আৰু লগতে বাঘৰ ছাল আৰু তাৰ যিবিলাক অংগ পতংগ আমি সেইবিলাক পালোঁ পাই মানুহজনক আমি ৰেষ্ট কৰি লৈ আহিলোঁ আমাৰ এতিয়া জিম্মাত আছে কাইলৈ আমি কোৰ্টত আমি হাজিৰ কৰিম দাদু মৰাণ কিমান টকা বিনিময়তে তেখেতলোকে কোৱা মতে মানুহজনে কোৱা মতে 3 লাখ টকা তেওঁ অৰুণাচলৰ পৰা আনিছোঁ বুলি কৈছে তেওঁ ইয়াতে মানুহৰ লগত ইফাল সিফাল কৰিবলৈ লওঁতে আমি হাতে লোতে ধৰা পৰিছোঁ কিন্তু সিজন মানুহ আমি নাপালোঁ গতিকে এখেতকে পাই আমি বস্তুটো আমি দুটা দলে গোট খাই আমি তেখেতক ৰেষ্ট কৰোঁ ক্ৰাইম ব্ৰাঞ্চৰ মানে WCCB SRO গুৱাহাটী তেখেতলোকৰ লগত আমি একেলগে লগ খাই ধৰা পৰিলে কিহৰ ছাল হয় কিহৰ অংগ হয় এইটোতো যে অৰুণাচলৰ মানুহে দি থৈ গৈছিলে কি আছে সেইটো কৈছিলে এইটো মেকুৰী বুলি মোক দি থৈ গৈছিলে বাঘৰ মেকুৰী বাঘৰ পোৱালি বাঘৰ মেকুৰী আৰু অংগ পতংগবোৰ কি আছে এইটোতো গম চিনি নাপাইছো মই ক'ত বিক্ৰী হয় ধেমাজি মানুহজন নিব আহিছিলে কিমান টকা সেইটো 3 লাখ টকা দিম বুলি মাৰিছে আপুনি আপোনাক ধৰা পেলালে মানে সি বাৰে বাৰে ফোন কৰি আছে মোক 2-3 মাহ আগৰ পৰা তুমি এইটো বিচাৰিব পাৰিবা নেকি বুলি মই কৈছো মই পোৱা নাছিলোঁ তাৰপিছত কালি অৰুণাচলৰ মানুহজনে কোৱাৰ কাৰণে সি ওপৰত দি থৈ যোৱাৰ কাৰণে পালোঁ বুলি ক'লোঁ মই কালি অৰুণাচলৰ নাম নাজানো নহয় তাৰ নামো নাজানো মই তাক লিডুত লগ পাইছিলোঁ মোৰ নাম্বাৰটো লিডুত লৈছিলে মানে আপুনি কিমান দিনৰ পৰা এনেধৰণৰ কাৰোবাৰ কৰে এনেকৈ কাম নকৰোঁ মই সি ফোন কৰাৰ কাৰণে এবাৰ ফাৰ্ষ্ট ফোন কৰাৰ কাৰণে মই আপুনি কৰে কাৰণে আপুনি এইটো বস্তু বিচাৰি পাইছে সি কোৱা কাৰণে বিচাৰে বুলি কোৱাৰ কাৰণে মই বিচাৰিছিলোঁ এতিয়া তোমাৰ নামটো কি আছে মই দাদু মৰাণ 2 নং চেলেংগুৰি টকৌৰা জিঅ' গ্ৰাহকৰ বাবে দুখবৰ বৃদ্ধি পালে জিঅ' 19টা ৰিচাৰ্জৰ প্লেন মূল্য 3 জুলাইৰ পৰা গ্ৰাহকে অধিক দাম দি কৰিব লাগিব ৰিচাৰ্জ সৰ্বনিম্ন 15 টকা ৰিচাৰ্জত ভৰিব লাগিব 19 টকা সৰ্বাধিক 2999 টকা ৰিচাৰ্জত ভৰিব লাগিব 3599 টকা 100 টকাৰ পৰা 1000 টকা পৰ্যন্ত বৃদ্ধি জিঅ'ৰ ৰিচাৰ্জৰ দাম
পুনৰ জনাইছো জিঅ' গ্ৰাহকৰ বাবে এটা দুখবৰ বৃদ্ধি পালে জিঅ' 19টা ৰিচাৰ্জৰ প্লেনৰ মূল্য 3 জুলাইৰ পৰা গ্ৰাহকে অধিক দাম দি কৰিব লাগিব ৰিচাৰ্জ কোম্পানীয়ে 28 দিনৰ বাবে 239 টকাৰ প্লেনৰ নতুন মূল্য হ'ব 299 টকা 28 দিনৰ 155 টকাৰ প্লেনৰ মূল্য হ'ব 189 টকা 28 দিনৰ 209 টকাৰ প্লেনৰ মূল্য হ'ব 249 টকা আৰু 349 টকা আৰু প্লেন হ'ব 399 টকা 479 টকীয়া প্লেন হ'ব 579 টকা আৰু 533 টকীয়া প্লেন হ'ব 629 টকা আৰু 395 টকীয়া প্লেন হ'ব 479 টকা 664 টকীয়া প্লেন হ'ব 799 টকা 336 দিনীয়া প্লেন হ'ব 1559 টকা আৰু 1899 টকা আৰু 365 দিনৰ প্লেন হ'ব 2999 টকাৰ প্লেন হ'ব 3599 টকালৈ বৃদ্ধি কৰা হৈছে লোকসভা নিৰ্বাচনৰ পিছতে দেশবাসীক মাধমা দিছে জিঅ' 25% বৃদ্ধি পাইছে জিঅ' মোবাইলৰ ৰিচাৰ্জৰ মূল্য জিঅ' গ্ৰাহকৰ বাবে এই মুহূৰ্তত দুখবৰ বৃদ্ধি পালে জিঅ' 19টা ৰিচাৰ্জৰ প্লেনৰ মূল্য 3 জুলাইৰ পৰা গ্ৰাহকে অধিক দাম দি কৰিব লাগিব ৰিচাৰ্জ সৰ্বনিম্ন 15 টকাৰ ৰিচাৰ্জত ভৰিব লাগিব 19 টকা সৰ্বাধিক 2999 টকাৰ ৰিচাৰ্জত ভৰিব লাগিব 3599 টকা 100 টকাৰ পৰা 1000 টকা পৰ্যন্ত বৃদ্ধি হৈছে জিঅ' ৰিচাৰ্জৰ মূল্য আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ মাজুলীত পুনৰ লজ্জাজনক ঘটনা সংঘটিত হৈছে জিলা স্বাস্থ্য খণ্ডৰ অভাৱনীয় পৰিস্থিতিৰ বাবে প্ৰাণকল এটি শিশুৰ মাজুলীবাসীৰ একমাত্ৰ ভৰসা জিলা চিকিৎসালয়খনত নাই উপযুক্ত ব্যৱস্থা স্বাস্থ্য খণ্ডৰ পয়ালগা অৱস্থাৰ বাবে প্ৰতিদিনে জিয়াটো ভুগিছে সাধাৰণ ৰাইজে স্বাস্থ্য খণ্ডৰ ওপৰত মাত মাতিলেই লাগে জকৰ আৰু মাজুলীৰ আৱেগক লৈ হেতালি খেলা অসমৰ স্বাস্থ্য বিভাগৰ পুতৌ লগা এক কাণ্ড সংঘটিত হৈছে মাজুলীত এই মুহূৰ্তত সেই খবৰ আগবঢ়াইছো মাজুলীত পুনৰ লজ্জাজনক ঘটনা জিলা স্বাস্থ্য খণ্ডৰ অভাৱনীয় পৰিস্থিতিৰ বাবে প্ৰাণ গ'ল এটি শিশুৰ মাজুলীবাসীৰ একমাত্ৰ ভৰসা জিলা চিকিৎসালয়খনত নাই উপযুক্ত ব্যৱস্থা স্বাস্থ্য খণ্ডৰ পয়ালগা অৱস্থাৰ বাবে প্ৰতিদিনে জিয়াটো ভুগিছে সাধাৰণ ৰাইজে স্বাস্থ্য খণ্ডৰ ওপৰত মাত মাতিলেই লাগে জকৰ আজি কোপতি উপযুক্ত সা সুবিধা প্ৰদান কৰিব নোৱাৰা মাজুলী চিকিৎসালয়ত দীৰ্ঘদিনীয়া ডাক্তৰৰ সমস্যা আৰু উন্নতমানৰ চিকিৎসা নোপোৱাৰ বাবে মাজুলীবাসীয়ে মাত মাতিলে বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই গা এৰা দিয়ে অসম চৰকাৰে আজি এটি শিশুৱে উপযুক্ত চিকিৎসা নোপোৱাৰ বাবে মৃত্যুক সাবটিব লগা হ'ল চিকিৎসালয়তে মাজুলীৰ আৱেগক লৈ হেতালি খেলা অসমৰ স্বাস্থ্য বিভাগৰ পুতৌ লগা এক কাণ্ড সংঘটিত হৈছে মাজুলীত কি হ'ল ঘটনাটো জ্বৰ উঠিলে অঁ কালিৰ পৰা তাৰপা কেইবছৰ আছিলে 5 বছৰ আছিল 5 বছৰ নামটো কি অনিৰা তাৰপা চিভিললৈ আনিছিলে জ্বৰ হৈ এতিয়া কি ঢুকালে এতিয়া ঢুকালে কি ডক্টৰ চাইছিলে নাই ডাক্তৰ অলপ চাইছিলে বাৰু ডক্টৰ চাইছিলে তাৰপিছত কি জ্বৰ হৈছে বুলি কৈছিলে জ্বৰ মানে এইটোৱে গমেই পোৱা নাই ডক্টৰে কি কৈছে এইটো পোৱা নাই বয়স কেইবছৰ 5 বছৰ ঘৰ ক'ত ঠাকুৰকুটি টিংখাঙৰ পিঠাগুৰি পিঠাপথাৰৰ নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত হৈছে বাইক আৰোহী নিহত বাইক আৰোহী পিঠাগুৰি গড়চিগা গাঁৱৰ পবিত্ৰ বৰা লংবৈজান হাইস্কুলৰ শিক্ষক আছিল মৃত পবিত্ৰ বৰা ৰাজগড় দিশৰ পৰা পিঠাগুৰি গড়চিগা নিজ গৃহ অভিমুখে বাইকেৰে গৈ থকা অৱস্থাত পিছফালৰ পৰা খুন্দিয়াই এখন বাহনে ইফালে ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে বাহনখন ঘটনাস্থলীত বৰপাম আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে টিংখাঙৰ পিঠাগুৰি পিঠাপথাৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী পিঠাগুৰি গড়চিগা গাঁৱৰ পবিত্ৰ বৰা লংবৈজান হাইস্কুলৰ শিক্ষক আছিল মৃত পবিত্ৰ বৰা ৰাজগড়ৰ দিশৰ পৰা পিঠাগুৰি গড়চিগা নিজৰ গৃহ অভিমুখে বাইকেৰে গৈ থকা অৱস্থাত পিছফালৰ পৰা খুন্দিয়াই এখন বাহনে ইফালে ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে বাহনখন ঘটনাস্থলীত বৰবাম আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে
আমাৰ গাঁৱৰ এজন সৰ্বহী যুৱক পবিত্ৰ বৰা ঠিক ৰাজগড়ৰ পৰা আপোনাৰ পিঠাগুটি চাৰিআলি যেতিয়া আহি আছিলে তেখেতক কোনোবা অচিনাক্ত কোনোবা এখন গাড়ীয়ে মানে আপোনাক কম কি ইমান বেয়াকৈ মাৰি থৈ গ'ল তাৰ বিশেষকৈ সেই দুখটো মাত্ৰ হ'ল আমাৰ এই যিটো ৰাস্তা বনাই থকা কোনোবা এটা কোম্পানী যিটো গৌতম কনষ্ট্ৰাকশ্যন নে কি বুলি কয় সেই কোম্পানীটোৱে বনাই আছিলে ৰাস্তাটো মাজে মাজে মানে তেওঁলোকে এনেকুৱা এটা এডোখৰ মানে আপোনাৰ যেনেকৈ এৰি থৈ গৈছে গাড়ীখন পাৰ হ'বলৈও অসুবিধা হয় মানুহৰতো বাৰু বেলেগেই সেই গাড়ীত হয়তো সেই তেখেতলোকে সেইজন ড্ৰাইভাৰে সেই গাড়ীখন বচাবলৈ বা গাঁতৰ পৰা বচাবলৈ যাওঁতে তেখেতৰ লগত সংঘৰ্ষ হয় যুৱকজনৰ নামটো কি আছিলে পবিত্ৰ বৰা ঘৰ ক'ত আছিলে ঘৰ গড়চিকা গাঁও পিঠাগুটি চাৰিআলি সমীপতে তেখেতে লংবৈজান হাইস্কুলত শিক্ষক কৰিছিলে আজি ক'ৰবাত ক'লৈ আহি আছিলে তেখেতে ৰাজগড়ৰ ফালৰ পৰা ঘৰলৈ আহি আছিলে তেতিয়াই ঘটনাটো সংঘটিত হ'ল এইখিনিতে লৈছো চমু বাণিজ্যিক বিৰতি নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 বিৰতিৰ পাছত উলটি আহিছো বাতৰিৰ পৰৱৰ্তী অংশলৈ আগবাঢ়িছো পৰৱৰ্তী খবৰৰ মাজলৈ চিপাঝাৰৰ পশ্চিম চুবাৰ এজন যুৱকজনে বনৰীয়া জীৱ-জন্তু চৰাই-চিৰিকটিৰ ৰক্ষাত নীৰৱে চলাইছে সংগ্ৰাম তথা সজাগতা যুৱকজনৰ নাম সঞ্জীৱ নাথ যুৱকজনে বনৰীয়া চৰাই-চিৰিকটি সুৰক্ষাৰ বাবে নিজৰ লগতে ওচৰ চুবুৰীয়া ঘৰত গছ বা জাৰণিত থকাৰ বাবে বাঁহ সাজি দিয়াই নহয় নিজৰ পকেটৰ টকাৰে কিনি নি খাদ্য যোগান ধৰি আহিছে তদুপৰি ঠাই ঠাই বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত বেনাৰ পোষ্টাৰ আদি দি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি আহিছে যি সময়ত বনৰীয়া জীৱ-জন্তু চৰাই-চিৰিকটিক একাংশ অসাধু লোকে অত্যাচাৰ তথা জালফান পাতি খাব ধৰিছে মাৰি পেলাইছে তেনে সময়ত চিপাঝাৰৰ এগৰাকী যুৱকে বনৰীয়া জীৱ-জন্তু চৰাই-চিৰিকটিৰ ৰক্ষাত নীৰৱে চলাই গৈছে সংগ্ৰাম তথা সজাগতা চিপাঝাৰৰ পশ্চিম চুবাৰ সঞ্জীৱ নাথ নামৰ স্নাতক ডিগ্ৰীধাৰী যুৱকগৰাকীয়ে ৩-৪ বছৰ ধৰি বনৰীয়া জীৱ-জন্তু চৰাই-চিৰিকটি ৰক্ষাত বিশেষভাৱে কাম কৰি আহিছে প্ৰকৃতিৰ প্ৰতি অগাধ ভালপোৱা যুৱকজনে বনৰীয়া চৰাই-চিৰিকটি সুৰক্ষাৰ বাবে নিজৰ লগতে ওচৰ চুবুৰীয়াৰ ঘৰত গছ বা জাৰ্ণিত থকাৰ বাবে বাঁহ সাজি দিয়াই নহয় নিজৰ পকেটৰ টকাৰে কিনি নি খাদ্য যোগান ধৰি আহিছে তদুপৰি ঠায়ে ঠায়ে বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত বেনাৰ পোষ্টাৰ আদি দি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি আহিছে যাৰ পিছত সুৰক্ষিত অৱস্থাত বনৰীয়া চৰাই-চিৰিকটি ঠাহ খাই পৰে গাঁওখনত ইতিমধ্যে বন্যপ্ৰাণী সংৰক্ষণ বিভাগৰ লগত যোগাযোগ কৰি অধিক জানি লৈ নীৰৱে চলাই গৈছে বনৰীয়া জীৱ-জন্তু তথা প্ৰকৃতিৰ ৰক্ষাৰ সংগ্ৰাম যুৱকগৰাকীৰ কৰ্মক জ্যেষ্ঠ নাগৰিক বিশিষ্ট সমাজকৰ্মী যোগেন্দ্ৰ শৰ্মাকে ধৰি অঞ্চলটোৰ বহু লোকে শুভেচ্ছা জনাইছে মোৰ নাম সঞ্জীৱ কুমাৰ নাথ মই চিপাঝাৰ পশ্চিম চুবাৰ পৰা
আচলতে কথাটো হ'ল কি মই আজি প্ৰায় বহুত বছৰৰ পৰা এনেই চৰাই চিৰিকটি মানে খাদ্য পানী ব্যৱস্থা ৰাখিছিলোঁ গৰমত আমাৰ ইয়াতে প্ৰায় 2-3 বছৰ আগত বহুত চৰাই মৰিছিলে একদম পানী খাবলৈ নাপায় মই দেখোঁ এনে কি হয় কি মই তেতিয়া ইমান বুজি পোৱা নাছিলোঁ তাৰপিছত এনেকৈ গাঁৱৰ এজন মানে বৃদ্ধ মানুহে কৈছে ভাইটি ইয়াতে পানী গৰমত চৰাই চিৰিকটি এইবিলাক পানী খাব নাপায় মৰে এনেকুৱা তেতিয়া মই বহুত চিন্তা কৰিছোঁ কি মানে কি কৰিলে ভাল হ'ব তেতিয়া মানে ঠাইবিলাকত এই মাটিৰ বাচন আনি বা এইবিলাক যিবিলাক হেংগিং আনি বস্তু আনি তাত মই লগাইছিলোঁ তাৰপিছত এতিয়া ভগৱান দিলে 2-3 বছৰ ইয়াত তাৰমানে কোনো চৰাইৰ মৃত্যু হোৱা নাই তাৰপৰা মই দেখোঁ প্ৰায় জেগাবিলাকত দলতলি হওক আমাৰ যিবিলাক মানে হাবি জংঘল মানে কিছুমান চৰাইবিলাকৰ মানুহবিলাকে জাল পাতে বা ফান পাতে তাৰপিছত এতিয়া বেয়া লাগে মোৰ এনেকৈ বা কি কৰিব পাৰে এতিয়াতো যিহেতু বস্তুবিলাক বিলুপ্তি হৈ আহিছে মানে যদি আমিয়ে যদি এই ক্ষেত্ৰত বস্তুবিলাক যদি আমি সংৰক্ষণ নকৰোঁ আজি যুৱ প্ৰজন্ম হয় ইয়াৰ পিছৰ এইবিলাক বস্তু এটা সময়ত গুগলত বা হেৰিত চাৰ্চ কৰি চাব লাগিব বস্তুবিলাক নোহোৱা হ'ব এতিয়া মই আপোনাৰ বৃক্ষ মানৱ বকুল গগৈ নাম শুনিছে চাগে আপোনালোকে গহপুৰৰ তেখেতৰ লগত যোগাযোগ হয় প্ৰায় তেখেতে ক'লে ভাইটি তুমি বন্যপ্ৰাণী সুৰক্ষাৰ যিখিনি নিয়ম কানুনখিনি মই দি দিম তোমাক এনেকুৱা তাৰপিছত মই ফৰেষ্ট বিভাগৰ লগতো যোগাযোগ কৰিছোঁ তেওঁলোকৰ পৰা নিয়মখিনি আনি মই যিবিলাক গছবিলাক আছে গছবিলাকত মই বেনাৰ পোষ্টাৰ লগাইছোঁ বা ধৰ মানুহৰ সজাগতা আনিবলৈ যে চৰাই চিৰিকটি বা জীৱ জন্তু চিকাৰ কৰাবিলাক নিষেধ বা এইবিলাক আইনমত দণ্ডনীয় হয় বা যিখিনি এতিয়া আহাৰ এতিয়া ছিজনত তাৰমানে ধৰক টিয়া ভাটৰ পোৱালি হয় টিয়া ভাটৰ পোৱালি বছৰত এবাৰে দিয়ে ধৰক এতিয়া এই বছৰটোতে যদি আমি পোৱালিকেইটা কিছুমানে ধৰক এই পোৱালি পুহিবলৈ নিয়ে বা হেৰি কৰিলে এতিয়া চাওক মই একচুৱেলি চৰাই বা এইবিলাক জীৱ জন্তু মানে পিঞ্জিৰাত বন্দী কৰাটো মই নিবিচাৰোঁ আপোনালোকে পক্ষী বা চৰাই চিৰিকটি ভাল পায় তেতিয়াহ'লে আমন্ত্ৰণ দিয়ক আপোনালোকে তেওঁলোকৰ জেগাবিলাক গছপুলি ৰুৱক বা তেওঁলোকক ভাল পোৱা খাদ্য দিয়ক বা পানীৰ ব্যৱস্থা ৰাখক তেতিয়া তেওঁলোক এনেই আমন্ত্ৰণ পাব আপোনালোকৰ ঘৰলৈ গতিকে এইটো বন্দী কৰাটো মই নিবিচাৰোঁ আৰু ধৰক এতিয়া ছিজনটোত এবাৰে পোৱালি হয় যদি আমিয়ে যদি পোৱালিকেইটা যদি নোহোৱা কৰি পেলাওঁ বা হেৰি কৰোঁ দ্বিতীয়বাৰতো তেওঁলোকৰ মানে বংশবৃদ্ধি নহয় আৰু ধৰ এতিয়া প্ৰায় আগৰ নিচিনা আমাৰ গাঁওবিলাকত টিয়া ভাটৌ দেখিবলৈ পোৱা নাযায় এতিয়া আমাৰ গাঁৱত যিকেইখন বাঁহ লৈছিলে টিয়া ভাটৌ চৰাই তাত মই লেমিনেশ্যন কৰি আমাৰ যিখিনি বন্যপ্ৰাণী সুৰক্ষা আইনৰ নিয়ম তাত লগাইছিলোঁ লগোৱাৰ পিছত এতিয়া চৰাই পোৱালিকেইটাও ৰক্ষা পৰিছে ধৰক পোৱালিকেইটা উৰাই গৈছে ধৰক সেইটো ক্ষেত্ৰতো মই মানে কি কয় অলপ ভালো লাগিছে মনটো ধৰ বা তেওঁলোকৰ মুকলি আকাশত উৰি গৈছে আকৌ যাতে আহক আহি ইয়াতে আকৌ বাঁহ লয় আৰু তাৰ কাৰণে ধৰক মই এতিয়া টিয়া ভাটৌৰ বা এনেকুৱা চৰাই বংশ বৃদ্ধিৰ কাৰণে মই ঠাই মই গছপুলি ৰোপণ কৰিছোঁ যিটো গছ মানে অকল চৰাই চিৰিকটি এটা খাদ্য হয় এতিয়া মই ধৰক এইটো ঘোঁৰা নেমু বুলি কয় সেই গুটি চুটিবিলাক চৰাই খুব খায় বা ধূপ গছ হওক বা কৰ্দৈ টেঙা এইবিলাকৰ মই আকৌ ঠায়ে লগোৱাৰ ব্যৱস্থা কৰিছোঁ মই এটা সময়ত নাৰ্চাৰী পঢ়িছিলোঁ ধৰক নাৰ্চাৰী ট্ৰেইনিং আমাৰ বালিপাৰা বীৰেন্দ্ৰনাথৰ নাম শুনিছে চাগে খৰিকা নাৰ্চাৰী তেখেতক মই তাতে ট্ৰেইনিং কৰিছিলোঁ তাৰপিছত এতিয়া তাতো মই ভাল কাম কৰোঁ তেনেকৈ তাৰপৰা মানে কিছু গছপুলি সংৰক্ষণৰ মই হেৰি জানা হৈছোঁ ধৰক এতিয়া মই আকৌ মানে এটা ভৱিষ্যতে এটা সপোন আছে যাতে ঠায়ে আকৌ যাতে গছপুলি ৰোপণ কৰি যাতে চৰাই চিৰিকটি পুনৰ যাতে মানুহৰ মাজত সজাগতা আনিব পাৰোঁ এতিয়ালৈকে গাঁওখনৰ ভিতৰতে আৰম্ভ হয় তাৰপিছত যাতে আৰু বেলেগৰ ৰাইজসকল ওলাই আহি যাতে অলপ সজাগতা হয় ধৰক বেলেগ ঠাইবিলাকত যাতে অলপ সংশোধন হয় মই সেইটোকে বিচাৰিছোঁ ধৰক মই ৰাইজলৈ এটাই অনুৰোধ কৰিছোঁ যাতে আপোনালোকে এইবিলাক চৰাই চিৰিকটি বা জীৱ জন্তুৰ ক'ৰবাত যদি আপুনি চিকাৰ কৰা বা কিবা দেখা পায় ততালৈকে আপোনালোকে বাধা প্ৰদান কৰক আৰু ধৰক যিখিনি ধৰক চৰাই চিৰিকটি আহে বা তেওঁলোকক আপোনালোকে আমন্ত্ৰণ দিয়ক আপোনালোকে এতিয়া গৰমৰ ছিজন পৰিছে ধৰক বহুত চৰাই চিৰিকটি মৃত্যু হয় মেক্সিমাম ধৰ চৰাই আমি ধৰ মানুহ পিয়াহ লাগিলে পানীটো খাব পাৰোঁ ধৰ বিচাৰি ঘৰত খুজি পেলাই কিন্তু তেওঁলোকেতো নোৱাৰে এতিয়া আগৰ নিচিনা খাল বিল নাই মানুহ ধৰক নোহোৱা কৰি দিছে এতিয়া ধৰ ৰাইজলৈ গুহাৰি যাতে গৰমত আপোনালোকে অলপ পানীৰ ব্যৱস্থা ৰাখক যাতে চৰাই চিৰিকটি পানী খাব পাৰে বা অলপ তেওঁলোকৰ যাতে মৃত্যুৰ পৰা ৰক্ষা পৰে মই সেইটোকে বিচাৰিছোঁ আৰু যিমান পাৰি বচাবলৈ চেষ্টা কৰক গছপুলি ৰোপণ কৰক আৰু ধৰক এইবিলাক এই চৰাই চিৰিকটি য'ত ঘৰৰ কাষত তেওঁলোকে আচলতে মানুহৰ ওচৰত আশ্ৰয় বিচাৰি আহে মানুহৰ ঘৰৰ আশে পাশে চৰাই চিৰিকটি বাঁহ লয় তাতে যাতে আপোনালোকে ৰক্ষা কৰিব পাৰে মই সেইটোকে বিচাৰিছোঁ যাতে পুনৰ যাতে আমি আগৰ নিচিনা যাতে চৰাই চিৰিকটি বা জীৱ জন্তুবোৰ আমি দেখিবলৈ পাওঁ যিহেতু এতিয়া আমি শুনিয়ে থাকোঁ আজি এটা জীৱ জন্তু বিলুপ্তি হৈছে বা আজি এটা চৰাই বিলুপ্তি হৈ আহিছে গতিকে তাৰ কাৰণটো আমি মানুহ সমাজেতো দায়ী গতিকে তাত এতিয়া আমি সংশোধন কৰা পূৰা দৰকাৰ ভনীয়েকৰ ঘৰত আলহী খাবলৈ আহি নিৰুদ্দেশ এগৰাকী মহিলা কলিয়াবৰৰ ভকুৱামাৰীত সংঘটিত হৈছে এই ঘটনা পৰিয়ালৰ লোকে বহু বিচাৰ কুচাৰ কৰিছে যদিও আজিও সন্ধান পোৱা নাই বিশেষভাৱে সক্ষম মহিলাগৰাকীৰ ঘটনা সম্পৰ্কে আৰক্ষীয়ে যোগাযোগ কৰাৰ সমান্তৰালভাৱে দুৰ্ভগীয়া পৰিয়ালটো কাষ চাপিছে সংবাদ মাধ্যমৰ ওচৰত যদি কোনো সদাশয় ব্যক্তিয়ে মহিলাগৰাকীৰ সন্ধান পায় তেন্তে 8753990386 অথবা 8011153747
5 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। এই মুহূৰ্তত সেই খবৰ আগবঢ়াইছো। ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা। কলিয়াবৰৰ ভকুৱামাৰীত ভনীয়েকৰ ঘৰত আলহী খাবলৈ আহি নিৰুদ্দেশ এগৰাকী 41 বছৰীয়া মহিলা। নিৰুদ্দিষ্ট মহিলাগৰাকীৰ নাম মানিক জান্নেছা। বিগত 4 দিন ধৰি নিৰুদ্দেশ হৈ আছে বিশেষভাৱে সক্ষম এইগৰাকী 40 ঊৰ্ধৰ মহিলা। পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিছে যদিও আজিলৈকে কোনো সন্ধান পোৱা নাই বিশেষভাৱে সক্ষম মহিলাগৰাকী। সমগ্ৰ ঘটনা সম্পৰ্কে আৰক্ষীয়ে যোগাযোগ কৰাৰ সমান্তৰালভাৱে দুৰ্ভগীয়া পৰিয়ালটোৱে কাষ চাপে সংবাদ মাধ্যমৰ। যদিহে কোনো সদাশয় ব্যক্তিয়ে মহিলাগৰাকীৰ সন্ধান পায় তেন্তে 8753990386 অথবা 8011153745 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালৰ লোকে। আমার বই আছে ঝিংমারিতে বেড়াবে লেগে আমার ভাই আমার বাচ্চা নেই সোমবারের দিন না 9টার সময় গেছে খালি বেড়তে আমি আসলাম স্কুল কানে শুনেন না রাও জানেন না একেবারে পাগলা নাইনারা দিদি ফাইন খোঁজ খবর ফাইন জানাইবেন। পুলিচক জনাইছে না নাই? পুলিশে জানানি দিবেন। মানে আহিছিলে মানে আমাৰ ভোকামাৰী উত্তৰ পশ্চিম আমাৰ গাঁও ভোকামাৰী আহিছিলে পৰা আহি পেলাই আকৌ গুচি গ'ল। কিবা এটা খঙত গুচি গ'ল, ঘৰ পোৱা নাই, মানুহটো নাইকিয়া হৈ গ'ল। এতিয়া 3 দিন হৈ গ'ল তাক মানে বিচাৰি য'ত ত'ত গৈ পাৰি গৈ আছো, খবৰ ৰাখি আছো, ক'তো পোৱা নাযায়। বিশেষ কৰি এতিয়া নিউজৰ জৰিয়তে যদি আপোনাৰ মানুহটো যদি পোৱা যায়, মানুহটো একেবাৰে আব্ৰা একো বুজি নাপায়, কথাই কৰিব নোৱাৰে। ৰাজ্য চৰকাৰলৈ ভক্ষেপ নকৰিও অসমত চলি আছে চৰকাৰী বিভাগ। চৰকাৰী নিৰ্দেশলৈ কৰ্ণপাত নকৰা এনে এটা বিভাগৰ বাতৰি পোহৰলৈ আহিছে। চাওক এই প্ৰতিবেদন। চৰকাৰী নিৰ্দেশনা কিয় নামানে আবকাৰী বিভাগে? ৰাজ্য চৰকাৰলৈ চিঠি দি কি কৰি আছে বিভাগটোৱে? আবকাৰী আয়ুক্তৰ কাৰ্যালয়ত কিয় পৰি থাকে দম ফাইল? কিহৰ অংকত চলে ৰাজ্যৰ আবকাৰী বিভাগ? হয়, ৰাজ্যৰ আবকাৰী বিভাগৰ কথাই কবলৈ লৈছো। ৰাজ্য চৰকাৰৰ নীতি নিৰ্দেশনা পালন কৰা নহয় এইটো বিভাগত। আবকাৰী আয়ুক্ত যিটো দলে নিজাকৈ প্ৰস্তুত কৰি লয় বিভাগটোৰ নিয়ম। ৰাজ্য চৰকাৰে প্ৰতিটো বিভাগকে সতৰ্ক কৰি দিছিল যে কাৰ্যালয়ত কোনো ফাইল দীৰ্ঘদিন ধৰি পৰি থাকিব নোৱাৰিব। নিৰ্দিষ্ট সময়ৰ ভিতৰত ফাইলৰ কাম নিষ্পত্তি হ'বই লাগিব। সকলো চৰকাৰী বিভাগত বলবৎ হ'ল এই নিয়ম, মাত্ৰ নহ'ল আবকাৰী আয়ুক্ত কাৰ্যালয়ত। আবকাৰী আয়ুক্ত যিটো দলে কাৰ্যালয়ত চৰকাৰী নিয়ম পালন কৰা নহয়, ইয়াত দম পানী থাকে ফাইল আৰু ফাইল। কোনোবাটো যদি সুৰা বিপণী স্থানান্তৰৰ ফাইল, আকৌ কোনোবাটো অনুজ্ঞাপত্ৰ নৱীকৰণৰ ফাইল। মুঠতে ৰঙা ফিটাৰ মেৰপেচত সোমাই থাকে ফাইলবোৰ। নিৰ্ধাৰিত সময়ত কোনো ফাইলৰে কাম হৈ নুঠে। কিহৰ অংকত ফাইলবোৰ পৰি থাকে? ফাইলৰ কাম কৰিবলৈ কি কৰিব লাগে জানিবলৈ চাই থাকক এনি ভাৰত 24। ভূমাফিয়া নে চৰকাৰী চাকৰিয়াল? মহানগৰীৰ মাজমজিয়াত দখল কোটি টকীয়াৰ মাটি। কোন হয় এই চৰকাৰী চাকৰিয়াল ৰূপী ভূমাফিয়া? এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ এক প্ৰতিবেদন। ভূমাফিয়া নে চৰকাৰী চাকৰিয়াল? কোটি টকা মূল্যৰ মাটি দখল চৰকাৰী বিষয়াৰ। মহানগৰৰ মাজমজিয়াত দখল চৰকাৰী ভূমি। বিভিন্ন সময়ত দেখা পোৱা গৈছে ৰাজ্য চৰকাৰখন কঠোৰতকৈ কঠোৰ হৈছে। তাৰ পাছতো কিছু সময়ত দেখা পোৱা যায় চৰকাৰ প্ৰশাসনৰ একাংশ লোকৰ যেন দৰত থাকে আন একাংশৰ প্ৰতি। অভিযোগ উত্থাপন হৈছে একাংশ লোকৰ বিৰুদ্ধে কঠোৰ নহয় চৰকাৰ প্ৰশাসন। উদাহৰণ, আমি বৰ্তমান যিটো স্থানত উপস্থিত আছোঁ, এই স্থানত এখন চৰকাৰী ভূমি থকাৰ পাছতো কিয় উচ্ছেদ কৰিবলৈ সাহস গোটাব পৰা নাই চৰকাৰ প্ৰশাসনে? এগৰাকী ব্যক্তিয়ে চৰকাৰী ভূমি বেদখল কৰিছে,
তাৰ পাছতো কিয় সাৰ পোৱা নাই চৰকাৰ প্ৰশাসন পৰৱৰ্তী সময়ত সবিস্তাৰে প্ৰকাশ কৰিম সকলো তথ্য চৰকাৰী চাকৰিয়ালে কৰিলে লীলা সাধাৰণ লোকে কৰিলে ধৰি বান্ধি কিলা ঠিক তেনেকুৱাই যেন হৈছে বৰ্তমান সময়ত কিয়নো ভূ মাফিয়াৰ ক্ষেত্ৰত কঠোৰ হৈছে শাসনাধীষ্ঠ বিজেপি চৰকাৰখন ইতিমধ্যে বহুজনক সতৰ্ক কৰাৰ উপৰিও ৰঙা ঘৰৰো আলহী কৰিছে আৰক্ষীয়ে পিছে গুৱাহাটী মহানগৰত চৰকাৰী ভূমি বেদখল কৰাৰ পাছতো নীৰৱ হৈ আছে অসম চৰকাৰ সন্দেহ কৰা হৈছে চৰকাৰী চাকৰিয়াল হোৱাৰ বাবেই চৰকাৰখনে গুৰুত্ব প্ৰদান কৰা নাই ভূ মাফিয়া ধনীৰাম বড়োৰ দখলত চৰকাৰী ভূমি চৰকাৰী চাকৰিৰ দৰমহাৰে পেট নভৰা ধনীৰাম বড়োৱে মহানগৰৰ মাজমজিয়াত দখল কৰি ৰাখিছে চৰকাৰী ভূমি তাৰ পাছতো চকু নপৰে অসম চৰকাৰৰ কিন্তু কিয় কোন এইগৰাকী ভূ মাফিয়া ধনীৰাম বড়ো কোন কোন জড়িত আছে সমগ্ৰ বিষয়ত চৰকাৰী চাকৰিয়াল হোৱাৰ বাবেই ধনীৰাম বড়োৱে ৰেহাই পাইছে নে কাৰোবাৰ লগত আছে গোপন মিতিৰালি এতিয়ালৈ খবৰ ইমানেই পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব এনি ভাৰত 24 ধন্যবাদ